আমাৰ ইয়াত শপত গ্ৰহণ অনুষ্ঠান আছিল আৰু সজাগতা সভাও আছিল। ইয়াত জিলা সভাপতি আহিছিল আৰু থানাৰ অ'চি ছাৰ আহিছিল, আহি আমাৰ লগত সহায় সহযোগ কৰিছে। আমি শপত গ্ৰহণ কৰিছোঁ যে আমি সদায় আইনৰ হকে কাম কৰিম, আইন বিৰোধী একো কাম নকৰোঁ। যিসকলে ড্ৰাগছ আসক্ত তেওঁলোকক ড্ৰাগছ মুক্ত কৰিম বুলি আৰু বাল্য বিবাহ কেতিয়াও হ'ব নিদিওঁ বুলি প্ৰতিশ্ৰুতি দিছোঁ। ধন্যবাদ। হয়, আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ অন্তৰ্গত পূব ভোমোৰাগুৰি আঞ্চলিক কমিটিৰ শপত গ্ৰহণ অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ ড্ৰাগছ বিৰোধী সজাগতা সভা আছিলে। সম্পূৰ্ণৰূপে আজি বিশিষ্ট সমাজসেৱক বিভিন্ন দল সংগঠনৰ পৰা তেওঁলোক আহি পেলাই আমাক সহযোগ কৰিছিল, তেওঁলোক অতিথি আছিল আৰু খুব সুন্দৰভাৱে আজি এই অনুষ্ঠানটি শেষ হ'ল। আৰু আমি ইয়াত আজি এটা কথা আমি পণ লৈছোঁ যে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ যিটো আমাৰ পদক্ষেপ আছে, আমি বিভিন্ন অঞ্চলত সোমাই সমাজৰ আহুৱা কামবোৰ নিবাৰণৰ চেষ্টা কৰিম। বাল্য বিবাহ, শিশু শ্ৰমিক, নাৰী নিৰ্যাতন, বহু বিবাহ এনেধৰণৰ আহুৱা কামবোৰ মানে সমাজৰ পৰা যিমান সময়লৈকে মানে নাইকিয়া নহয়, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ ইমান সময়লৈকে আমাৰ যিটো আমাৰ সংগ্ৰাম আছে, সংগ্ৰাম অব্যাহত থাকিব। আৰু বিশেষকৈ আমাৰ ভাল লাগিছে অতিকৈ যে এই অঞ্চলৰ যিসকল আপোনাৰ মুৰব্বী সমাজ, যুৱ সমাজ আৰু বিভিন্ন পৰ্যায়ৰ নেতাবৰ্গসকলে আহি পেলাই আমাক সহযোগ কৰিছিল আৰু তেওঁলোকে যথেষ্ট আমাক যি ধৰণে অনুপ্ৰেৰণামূলক তেওঁলোকে বক্তব্য প্ৰদান কৰিছে, সঁচাকৈ আমি চিৰকৃতজ্ঞ হৈ ৰ'ম। আৰু আমি বিশেষকৈ যে এই বৃহত্তৰ ভোমোৰাগুৰি অঞ্চলৰ প্ৰতিজন ব্যক্তিৰ আমি সহায় সহযোগিতা কামনা কৰিলোঁ আৰু আমি আশা কৰিলোঁ যে আমাৰ এই সংগঠনটোক সকলোৱে আঁকোৱালি লৈ যে সমাজৰ যি বেয়া কাম আছে, বেয়া কাম দূৰ কৰিবলৈ তেওঁলোকেও আমাক সহযোগিতা আগবঢ়াব। যে যিদিনাখনৰ পৰা আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পূব ভোমোৰাগুৰি আঞ্চলিক কমিটি গঠন কৰিছিলোঁ, সেইদিনাখনৰ পৰা এতিয়ালৈকে সংযোগ স্থাপন কৰা অতিকৈ শ্ৰদ্ধাৰ আবুল কালাম ভাই ডাঙৰীয়া আৰু আমাৰ ভোমোৰাগুৰি আঞ্চলিকৰ প্ৰতিজন আমাৰ সদস্যবৃন্দ, আমি কোনোদিন কাকো গালি নিদিওঁ, আমি কোনো মন্দিৰ মছজিদ লৈ পেলাই ৰাজনীতি নকৰোঁ, আমি গৈ পেলাই কোনোদিন কোনো মন্দিৰত গৈ পেলাই আমি গৈ পেলাই তাত ইটা মাৰি দিয়া নাই, আমি কোনো মন্দিৰত দেৱাল ভাঙি দিয়া নাই, আমি কোনো মন্দিৰৰ মাজত গো মাংস ঘূৰাই দিয়া নাই, আমি কোনো পূজাৰীক আমি অপমান কৰা নাই। কিন্তু আমাৰ মুছলমান সমাজৰ বুঢ়া বৃদ্ধ বয়সীয়াল মানুহক এই অত্যাচাৰ কৰি তেওঁলোকে আপোনাৰ শোণিতপুৰ জিলাৰ ঠেলামাৰাৰ এজন ব্যক্তিক তেওঁলোকে গাহৰিৰ মাংস মুখত সোমোৱাই দিছিল, তাৰ প্ৰতিবাদ সংগ্ৰাম পৰিষদে কৰিছিলোঁ। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।